ও শ্রী বিষ্ণু শ্রী হরি শ্রী 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 দেবরাজ ও নারায়ণ নারায়ণ এয়া তুমি কি কার্য করিব লাইছ শ্রী 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 ও এনে কার্য অতি কেউ খুব হনে এবার কি বাহব তার আগতে চাই লোৱা তুমি কোনেই দৈত্যৰ পতেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি দৈত্যৰাজ হিৰণ্যকশিপুৱে হেৰুৱালে নিজ প্ৰাণ নিজৰেই দুখত আৰু তেওঁৰেই পত্নীয়েই কায়াধুৰাণী সন্তান সম্ভৱা আৰু এই সন্তান গৰ্ভপাত কৰি আজি এই দেৱেন্দ্ৰই নিষ্কণ্টক কৰিব স্বৰ্গৰ ৰাজসিংহাসন জানিব পাৰো নে কোনে বাৰু দিলে তোমাক এই সমাচাৰ যাৰ তপোবল দেখি সমগ্ৰ সৃষ্টিত মহাপ্ৰলয়ৰ হৈছে সূচনা যাৰ যুগবল দেখি যোগেশ্বৰে নিজেই চিন্তিত তেনেহেন হিৰণ্যকশিপু সহজতে বিলীন যাব জানো এই ধৰাৰ পক্ষতে এতিয়াও কি হিৰণ্যকশিপু সময়ত পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ এতিয়া সন্মানেৰে দিয়া কয়া ধৰাৰে আৰু তুমি যাক হৰণ কৰি নিব খুজিছা তেওঁৰে গৰ্ভত স্থিতি লৈছে এক নিষ্পাপ শিশু সন্তান তুমিহে নহয় তোমাৰ দৰে ৩৩ কোটি দেৱতাৰ বজ্ৰৰ প্ৰহাৰেও হত্যা কৰিব নোৱাৰা সেই নিষ্পাপ শিশুক এতিয়া সন্মানেৰে দিয়া কয়া ধৰণে ক্ষমা খোজা ক্ষমা কৰা তপতেশ্বৰী ক্ষমা কৰা দেৱৰ্ষি ৰাণী আপুনি বৰ পিতৃতুল্য ৰাণী কৰিলে উদ্ধাৰ মোৰ এই বিপদৰ কালত নাহে মানে মোৰ স্বামী দেৱতা আপোনাৰ আশ্ৰিত হৈ লভিন কৰোঁ তুমি অকণো চিন্তা নকৰিবা ৰাণী নাহে মানে তোমাৰ স্বামী গুৰু হিৰণ্যকশিপু থাকিবা আমাৰ আশ্ৰমতে তোমাক নিতৌ শুনাম মই হৰেৰ গুণাৰ কীৰ্তন এয়া শুনা ৰাণী এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন অৰ্চন পদ সেৱন শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন অৰ্চন পদ সেৱন হৃদয় সহী